নমস্কাৰ স্বাগতম ইয়া হৈছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত মই প্ৰাঞ্জল কাছাৰত 168 কোটি টকাৰ ড্ৰাগছ জব্দ কাছাৰৰ লক্ষীপুৰৰ জোঝাং পাহাৰত জব্দ হৈছে ড্ৰাগছ 5,60,000 নিচাজাতীয় টেবলেট জব্দ হোৱা নিচাজাতীয় টেবলেটৰ ওজন 60 কিলোগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰী নিচাযুক্ত টেবলেট সৰবৰাহ কৰা বাহনখনো জব্দ কৰিছে মণিপুৰৰ পৰা সৰবৰাহ কৰিছিল এই নিচাযুক্ত টেবলেটখিনি আমাৰ সতীৰ্থ অনিৰুদ্ধ লস্কৰ আছে ফোন লাইনত অনিৰুদ্ধ আৰু কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল এইটো 25 আৰু 26 তাৰিখ দুদিন চলাই এই অভিযানটো চলাই আসাম ৰাইফলছ আৰু ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেন্স কাছাৰ আৰক্ষীক কোৱা নাই যে এনেদৰে এটা ইণ্টেলিজেন্স ইনপুটৰ পিছত ইমান ইয়াবা টেবলেট আহি আছিলে মণিপুৰৰ পৰা এই তাৰপিছত ধৰাৰ পিছত এতিয়া তদন্তৰ কাৰণে দি দিয়া হ'ব কিন্তু ইমান বাল্ক এমাউণ্টত যে ধৰা পৰিছে আসাম ৰাইফলে জনাইছে যে এইবিলাকৰ মেইনলেণ্ড আসামৰ কাছাৰ আৰু শ্ৰীভূমি জিলাক ইউজ কৰি মেইনলেণ্ড ইণ্ডিয়াত পঠোৱাৰ এটা চেষ্টা চলাইছিলে এই ট্ৰাকখনো জব্দ কৰা হৈছে আৰু এজন পেডলাৰকো এৰেষ্ট কৰা হৈছে প্ৰাঞ্জল ধন্যবাদ অনিৰুদ্ধ বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত 5 জনক আটক এই ঘটনাৰ সন্দৰ্ভত আবিদুৰ ৰহমান সেলিমা বেগম সাবেৰা বেগম সেলিমুৰ ৰহমান আনোৱাৰা বেগমক আটক 10 অভিযুক্তৰ ভিতৰত 5 গৰাকীক আটক কৰিছে আৰক্ষীয়ে বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিত আটক আটাইকে অভিযুক্তৰ তালিকাত হবিবুৰ ৰহমান আৰু মকবুল ৰহমান মুজামিল ইছলাম আৰু মুৰ্ছিদা বেগমৰ বিৰুদ্ধেও এজাহাৰ গোচৰত নাম সংযোজিত হৈছে মছফিকা বেগম সুবেৰা বেগমৰ আনহাতে মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ এছআইটি গঠন শিৱসাগৰ আৰক্ষীৰ বিহুবৰ থানাৰ 10/2026 নম্বৰৰ গোচৰৰ তদন্তৰ বাবে এই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰা হৈছে শিৱসাগৰৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে গঠন কৰিলে এছআইটি বাকী অভিযুক্তসকলৰ বিৰুদ্ধেও উচিত তদন্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী অন্যথা জংগী প্ৰতিবাদ হ'ব বুলি হুংকাৰ শৃংখল চলিহাৰ ইফালে মানৱজ্যোতি চেতিয়াক যদি হত্যা কৰা হৈছে তেনেহলে ব্যৱস্থা লোৱা হ'ব বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত দিল্লীত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে গুৱাহাটীৰ পৰা ফৰেনচিকৰ দল আৰু এজন আইজিপি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে আমি মেজিষ্ট্ৰেট ইনকুইছো আৰু গুৱাহাটীৰ পৰা যি ফৰেনচিকৰ বিষয়া আৰু আমাৰ আইজিপি এগৰাকীও গৈছে আৰু শিৱসাগৰ এছপিয়ে নিজে বিষয়টো তদন্ত কৰি আছে গতিকে পুলিচৰ তদন্তৰ সময়ত মই একো ক'ব খোজা নাই কিন্তু আমি নিশ্চিতভাৱে তদন্ত কৰিম আৰু যদি হত্যা হয় স্বাভাৱিকভাৱে একশ্যন হ'ব গতিকে কিন্তু এই মুহূৰ্তত ঘটনাটো কি বুলি ক'লে মোৰ ক'ব দিগদাৰ এছপিয়ে বিষয়টোৰ সম্পৰ্কত বেছি ভালকৈ ক'ব পাৰিব মোৰ কাষত বৰ্তমান বীৰ লাচিত সেনা অসমৰ নেতা শৃংখল চলিহা আছে মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম এতিয়া যোৱা নিশা এগৰাকীক আটক কৰিছে তেওঁৰ নাম হৈছে আবিদুৰ ৰহমান যিগৰাকীৰ নাম আপোনালোকে 1 নম্বৰত ৰাখিছিলে এতিয়া গোটেইখিনিকে আটক কৰিব লাগিব আজি এটা তিলানি আৰু এতিয়া কথা বতৰাবোৰ হৈছে কি আমি মানে 10টা নাম দিছিলোঁ গোটেই 10 জনকে আটক কৰিব লাগিব আৰু কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব 10 জনকে আটক কৰিব লাগিব কালি মন্ত্ৰী বিমল বৰাইও আমাক ফোন যোগে আশ্বাস দিছে যে আমি আটক কৰিম আৰু মানে এইটো আটক কৰিব লাগিব চিধা চিধি কথা নহ'লে জংগী আন্দোলন হ'ব শিৱসাগৰ আৰক্ষীয়ে কাহানিও নেদেখা আন্দোলন হ'ব মুখ্যমন্ত্ৰীয়েও এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি তেওঁ সদৰি কৰিছে এটা তদন্তকাৰী দল গঠন কৰা হৈছে জ্যেষ্ঠ আৰক্ষীও আছে আৰক্ষী বিষয়াও আছে এই যি ধৰণে তদন্ত আগবাঢ়িছে তাক লৈ আপোনালোক কিমান দূৰ আশাবাদী আৰু যদিহে আপোনালোকে দাবী কৰা অনুসৰি কামবিলাক নহয় তেতিয়া কি ধৰণৰ নিশ্চয় মই কৈছোৱে শিৱসাগৰ আৰক্ষীয়ে কাহানিও নেদেখা আন্দোলন হ'ব শিৱসাগৰ ইতিহাসত নোহোৱা আন্দোলন হ'ব কাৰণ এইটো আক্ৰমণ প্ৰত্যাক্ৰমণৰ কথা বতৰা আহি গ'ল আৰু এতিয়া কথা বতৰাবোৰ হৈছে কি কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই সন্দৰ্ভত আশ্বাস দিয়া পৰিলক্ষিত হৈছে আৰু মন্ত্ৰী বিমল বৰাৰ লগতো ফোন যোগে কথা বতৰা হৈছে কালি মন্ত্ৰী অশোক সিংঘালৰ লগতো কথা বতৰা হৈছে বিধায়ক ময়ূৰ বৰগোহাঁইৰ লগতো কথা বতৰা হৈছে আৰু তেওঁলোকে কৈছে যে গ্ৰেপ্তাৰ কৰিব আৰু এজনক কৰিছে আৰু বাকী 9জনক কৰিব লাগিব
আৰু যি কেইগৰাকী মহিলা আছিলে সেই মহিলা কেইগৰাকীকো গ্ৰেপ্তাৰ কৰিব লাগিব। এয়া হৈছে শৃংখল চলিহাৰ ভাষ্য। এই গোটেই বিষয়টো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত আগবাঢ়িছে। তদন্তত কিছু গতি ক্ষিপ্ৰ হোৱা দেখা গৈছে, যিহেতু প্ৰথমেই শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে। তাৰপিছত মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে। তাৰপিছতে SIT গঠন কৰা হয় আৰু SIT গঠনৰ পিছত যোৱা নিশা বিহুবৰৰ পৰা আবিদুৰ ৰহমান নামৰ এজন যুৱকক আটক কৰি শিৱসাগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে শিৱসাগৰ সদৰ থানাত। স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰিলে মহানগৰীত দৈনিক অব্যাহত চোৰৰ উপদ্ৰৱ। হাটগাঁও ৰেল লাইনৰ কাষৰ এখন চাইকেল দোকানত চোৰ। স্মাৰ্ট আৰক্ষীক এনেধৰণেই অংগুষ্ঠ প্ৰদৰ্শন কৰিছে মহানগৰীৰ চোৰে। হাটগাঁও ৰেল লাইনৰ কাষৰ এই দোকানখনতে চোৰে চুৰি কাৰ্য সংঘটিত কৰে। দোকানখনৰ পৰা প্ৰায় 6 লাখ টকা মূল্যৰ 80খন চাইকেল চুৰ কৰি লৈ গ'ল। পুৱতিনিশা প্ৰতিষ্ঠানখনৰ ছাটাৰ কাটি দোকানত প্ৰৱেশ কৰিছিল চোৰে। CCTV কেমেৰাত বন্দী হ'ল চুৰ কৰাৰ দৃশ্য। দোকানৰ ঘৰৰ মালিকে এই চুৰি কাৰ্য সংঘটিত কৰাৰ অভিযোগ দোকানীৰ। মালিকে ৰাতিপুৱা 4টা বজাত আহি কেনে ৰাতিয়ে মানে ধৰক মোটামুটি 4টা বজাত আহি কেনে সি দোকানৰ ছাটাৰৰ লক কাটি কেনে লকটো কাটি কেনে সি ছাটাৰ ভাঙি লক চক কাটি গুণ্ডা বাহানি লৈ কেনে আহিছে। সি আনি কেনে গোটেই যিমান বস্তু বাহানি আছিল, মোৰ 6 লাখ টকাৰ মান চাইকেল আছিল, মাল আছিল, তাতে পাৰ্চবিলাক আছিল, চাইকেল আছিল, গোটেই লৈ কেনে সি গাড়ী আনি কেনে গোটেই মাল বস্তু লৈ কেনে উঠাবলৈ গায়ব কৰি দিছে। বুজিছে? ঘটনা সিয়ে জানে আৰু কি কৰি চুৰ কৰিছে, সি ডাকাইতি কৰিছে। আজি 4 দিন আগত আকৌ এই বুঢ়ী আমাৰ তেওৱাৰী ইলেক্ট্ৰিচিয়ান দোকান, তাৰ দোকানটো ছাটাৰ লক ভাঙি কেনে তাৰো গোটেই যিমান বস্তু বাহানি আছিল চব লৈ কেনে চাফা কৰি দিছে। তাৰো তোর ফ্রেন্ড সেন আসলে আর আপনার মাল তো ভরাই দিছো। এতিয়া পুলিশে কইছে যে খোলবা না লাগে মনে মনে আসি পিছত খুলিম। তার পিছত গোটে বস্তু গিলা 21 তারিখে খালি করে দিছে। হ্যাঁ সেনেকে চলছে 21 তারিখে। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসমত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। সমগ্ৰ ৰাজ্যজুৰি এই প্ৰতিবাদ। সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ৰাজ্যজুৰি আছুৰ বিক্ষোভ সমদল। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। গুৱাহাটীৰ শ্বহীদ ন্যাসৰ পৰা কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। আমাৰ সতীৰ্থ বিক্ৰম বৰা লাইভত আছে। বিক্ৰম, এনেদৰে ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে প্লেকাৰ্ড তেওঁলোকে লগত লৈ আহিছে। দেখা পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰক, সদৌ গুৱাহাটী ছাত্ৰ সন্থা জিন্দাবাদ, বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই, এনেকুৱা ধৰণৰ শ্লোগান দি হিমন্ত বিশ্ব শৰ্মা হাই হাই ধ্বনি দি তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে। এয়া সদৌখন ছাত্ৰ সন্থাৰ প্ৰতিবাদ। এয়া ছাত্ৰ সমাজে প্ৰতিবাদ কৰিছে সদৌখন ছাত্ৰ সন্থাৰ বেনাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিক লৈ। আমি সেই প্ৰতিবাদৰ মাজলৈ লৈ গৈছো। Police!
এয়া আছুৰ নেতৃত্বত এয়া প্ৰতিবাদী সমদল এয়া বিক্ষোভ সমদল তেওঁলোকে এনেদৰে বাহিৰ কৰিছে আমি দেখুৱাইছোঁ শ শ ছাত্ৰ ছাত্ৰী বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এনেদৰে ৰাজপথলৈ তেওঁলোক ওলাই আহিছে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে এনেদৰে ৰাজপথত নামিছে তেওঁলোকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰখনৰ বিৰুদ্ধে কাৰণ এই যে ছাত্ৰ ছাত্ৰীসকল যে ৰাজপথলৈ ওলাই আহিছে তেওঁলোক কিন্তু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভুক্তভোগী কাৰণ তেওঁলোকৰ পিতৃ মাতৃসকলে বুজি পাইছে যেতিয়া বজাৰখন কৰিবলৈ যায় বজাৰলৈ যায় এবিধ খাদ্য সামগ্ৰী আনিবৰ বাবে তেতিয়া কি ধৰণৰ এক পৰিৱেশে বিৰাজ কৰে সেয়া তেওঁলোকে বুজি পায় আমি আগলৈ যাম এনেদৰে তেওঁলোকে সদৌ ছাত্ৰ সন্থাই এই মুহূৰ্তত প্ৰতিবাদী সমদল বাহিৰ কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে এটাই শ্লোগান দিছে যে হিমন্ত বিশ্ব শৰ্মা হাই হাই তেওঁলোকে ধ্বনি দিছে অসম চৰকাৰ হাই হাই ধ্বনি দিছে যোগান বিভাগক তেওঁলোকে ভৎসনা কৰিছে কাৰণ যি ধৰণে বজাৰ নিয়ন্ত্ৰণ কৰিব লাগিছিল কাৰণ নিৰ্বাচনৰ পূৰ্বে যি ধৰণে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কথা কোৱা হয় নিৰ্বাচনৰ পিছত যেন সেই ছবিখন সম্পূৰ্ণৰূপে ওলোটা হৈ পৰে আৰু তাৰ পাছতেই সদৌ ছাত্ৰ সন্থাৰ বেনাৰত ছাত্ৰ সমাজ এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ সদৌ ছাত্ৰ সন্থাৰ প্ৰতিবাদ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাকঘৰত ইতিমধ্যে চৌকা নজ্বলা হৈছে বহুতৰে পাকঘৰত মধ্যবিত্ত দুখীয়া নিম্ন পৰিয়ালৰ মানুহবোৰৰ বাবে এই মুহূৰ্তত এটা যেন সংকট এই মুহূৰ্তত নামি আহিছে যাৰ ফলত এতিয়া এনেদৰে ছাত্ৰ সমাজ এই মুহূৰ্তত প্ৰতিবাদত নামিবলগীয়া হৈছে আৰু কেৱল গুৱাহাটীত নহয় সদৌ ছাত্ৰ সন্থাই আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি এই বিক্ষোভ সমদল তেওঁলোকে বাহিৰ কৰিছে সমগ্ৰ ৰাজ্যজুৰি তেওঁলোকে জিলাসমূহত মহকুমাসমূহত তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ ছাত্ৰ সন্থাই এয়া যোগান মন্ত্ৰীৰ কাম নাই যোগান বিভাগ হাই হাই ধ্বনি দি তেওঁলোকে এই মুহূৰ্তত এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া প্ৰতিবাদ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল তেওঁলোকে ৰূপায়ণ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু দাম বৃদ্ধি ৰোধ কৰাৰ দাবীত এই বিক্ষোভ সমদল আৰু বহু লোকে বা বহু আছুৰ সদস্যই ইয়াত অংশগ্ৰহণ কৰিছে এই সমদলত সাধাৰণ ৰাইজেও সমৰ্থন আগবঢ়াইছে কাৰণ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কুঙা কৰিছে অতিষ্ঠ হৈছে জনসাধাৰণ প্ৰতিবিধ সামগ্ৰীতে এতিয়া ভয়ংকৰ দাম যাৰ বাবে এতিয়া ৰাজ্যৰ বহুতেই এই বিষয়টোৰ ক্ষেত্ৰত মাত মাতিছে বিক্ৰম যদি আপুনি মতামতবোৰ সংগ্ৰহ কৰে আছুৰ নেতাসকলৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰু কথাটো হ'ল যে চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কথা নিৰ্বাচনৰ আগত ঠিকেই কয় প্ৰতিখন চৰকাৰে কিন্তু নিৰ্বাচনৰ পাছত অস্বাভাৱিক দাম বৃদ্ধি চৰকাৰখনে নিৰ্বাচন অহাৰ পূৰ্বে তেওঁলোকে যি ঢাক ঢোল বজায় তেওঁলোকে যিবিলাক তেওঁলোকৰ নিৰ্বাচনী ইছ্যু পিছত যেতিয়া নিৰ্বাচনৰ ফলাফল ওলায় তাৰ পিছত তেওঁলোকৰ সেই প্ৰতিটো তেওঁলোকৰ মেনিফেষ্টত দিয়া তেওঁলোকৰ প্ৰতিজ্ঞা ফুটুকাৰ ফেন হৈ ৰয় গতিকে চৰকাৰখনে জনসাধাৰণক যি স্বাভাৱিক জনজীৱন চলাই নিয়াত তেওঁলোকে মানে অসুবিধাৰ সৃষ্টি কৰে জনসাধাৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে জ্বলা-কলা খাব লগা হৈছে যিসমূহ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী চাউল দালি পিঁয়াজ মিঠাতেল পাচলি সকলো বস্তুৰে যে অবাধ মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিয়ে অসমৰ জনসাধাৰণক কুঙা কৰি পেলাইছে আৰু যিগৰাকী মন্ত্ৰী যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মুখ্যমন্ত্ৰী এই আটাইবোৰে জনসাধাৰণে এই দুখ কষ্টসমূহ সদায় আওকাণ কৰি চলে আৰু যি কথা আমি সদৌ অসম ছাত্ৰ সন্থাই কোনোদিন আমি সাধাৰণভাৱে নলওঁ আৰু বিভিন্ন সময়ছোৱাত যদি এই মন্ত্ৰী এই বিভাগসমূহে যদি জনসাধাৰণক সকাহ দিব নোৱাৰে যদি বস্তুৰ দাম কমাব নোৱাৰে তেনেহ'লে আমাৰ এই প্ৰতিবাদী ধাৰা অব্যাহত থাকিব আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই আমি এই প্ৰতিবাদী বিক্ষোভ সমদল কাৰ্যসূচী বাহিৰ কৰিছোঁ আৰু অনাগত দিনত যদি জনসাধাৰণে সকাহ নোপোৱালৈকে আমি সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহওঁ আৰু অনাগত দিনতো আমাৰ এই যি প্ৰতিবাদী কাৰ্যসূচী আমি অব্যাহত ৰাখিম প্ৰতিবাদ বহুত হৈছে কিন্তু ইয়াৰ পাছতো চৰকাৰখনৰ যোগান বিভাগে কিন্তু কোনো ধৰণৰ এই মুহূৰ্তলৈকে যি ধৰণে গুৰুত্ব দিব লাগে গুৰুত্ব দিয়া নাই হয় এইখন চৰকাৰে যেতিয়াৰ পৰাই দায়িত্ব লৈ আহিছে তেতিয়াৰ পৰাই মূল্যবৃদ্ধি যথেষ্ট বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ বাদেই দিয়ক তেওঁলোকৰ মূল্যবৃদ্ধি যথেষ্ট বাঢ়িছে তাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰী যি সাধাৰণ জনতাৰ মানে ঘৰত প্ৰয়োজন হয় সেই বস্তুসমূহৰ ওপৰতো মূল্যবৃদ্ধি যথেষ্ট বাঢ়িছে আৰু এই মূল্যবৃদ্ধি যদি তেওঁলোকে ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে এইখন চৰকাৰে তেতিয়াহ'লে কি কৰিব সাধাৰণ জনতাৰ ইলেকশ্যনৰ আগত সাধাৰণ জনতাক মূল্য সকলো বস্তুৰ মূল্য কমাবৰ কাৰণে এইখন চৰকাৰ গাড়ী লৈ আহিল গাড়ীখন অহাৰ পিছত তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী বৃহৎ পৰিমাণে বৃদ্ধি কৰিবলৈ ধৰিলে তাৰ ফলত সাধাৰণ জনতাই জীয়াটো ভুগিব লগা হৈছে আৰু আজি এই প্ৰতিবাদ কাৰ্যসূচী চলিৰ পৰা তেওঁলোকক সকীয়াই দিব বিচাৰিছো যে তেওঁলোকে যদি অতি সোনকালে এই মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম ইয়াৰ প্ৰাঞ্জল সদৌ ছাত্ৰ সন্থাই হুংকাৰ দিছে তেওঁলোকে যোগান বিভাগক হুংকাৰ দিছে তেওঁলোকে মুখ্যমন্ত্ৰীক তেওঁলোকে হুংকাৰ দিছে তেওঁলোকে কৈছে যে চৰকাৰখনে যদিহে সময় থাকোঁতে যদিহে গুৰুত্ব নিদিয়ে এই গোটেই বিষয়টো যিহেতু এটা গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তত হৈ পৰিছে যদিহে গুৰুত্ব আৰোপ নকৰে বা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ
পৰিৱৰ্তনৰ কথা চিন্তা নকৰে তেন্তে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাই এই মুহূৰ্তত হুংকাৰ দিছে। আপুনি দেখা পাইছে শ শ ছাত্ৰ ছাত্ৰী এনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ বেনাৰত এই মুহূৰ্তত ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে এনেদৰে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিৰুদ্ধে তেওঁলোকে বিশাল প্ৰতিবাদ এই মুহূৰ্তত সাব্যস্ত কৰিছে। আৰক্ষীয়ে হয়তো তেওঁলোকক বাধা প্ৰদান কৰিব, তেওঁলোকক ইয়াৰ পৰা প্ৰতিবাদ কিছু দূৰলৈ যোৱা তেওঁলোকক হয়তো বজাৰত লাগিছে জয়, বজাৰত লাগিছে জয়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ খাদ্যমন্ত্ৰী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম চৰকাৰ হুঁচিয়াৰ, বজাৰত লাগিছে জয়, বজাৰত লাগিছে জয়, অসম চৰকাৰ অসম চৰকাৰ হুঁচিয়াৰ। এয়া আমি গুৱাহাটীৰ ৰাজপথৰ দৃশ্য দেখুৱাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ এয়া প্ৰতিবাদ, গোটেই ৰাজ্যজুৰি তেওঁলোকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিক্ৰম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। মুঠতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত বিপাঙত পৰিছে অসমবাসী। গোৱালপাৰা চহৰতো এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া হৈছে। চাউল, চেনি, পিঁয়াজ আদিকে ধৰি সকলো সামগ্ৰীৰ দাম বৃদ্ধিত বিপাঙত পৰিছে সাধাৰণ জনতা। মাহটোতেই কেইবাবাৰো বৃদ্ধি হ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। দোকানলৈ আহি দাম শুনি তবধ মানিছে গ্ৰাহকে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ সৰ্বসাধাৰণৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ। প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি আপুনি বজাৰত আহিলে এশবাৰ ভাবিব লাগিব। এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ নতুন বজাৰত গ্ৰামাল দোকানত। আপুনি দৃশ্য দেখুৱাম। আপুনি এই বজাৰত মোনাখন লৈ আহিলে কিন্তু এশবাৰ ভাবিব লাগিব, কিয়নো চেনি, পিঁয়াজ, চাউল প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কিন্তু সৰ্বসাধাৰণ ৰাইজক দুৰ্বল কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া বজাৰত আপুনি মোনাখন লৈ এবাৰ আহিলে এশবাৰ ভাবিব লাগিব। কিছু কথা পাতি গৈছে দাদা, অকণমান চেনি কিমান লাগে? 65। অসুবিধা হৈছে চাগে ৰাইজৰ? ৰাইজৰ অসুবিধা হৈছে অলপ, আমাৰ অসুবিধা হয়, দাম কৰি অসুবিধা হয়, কাষ্টমাৰে বেয়া পায়। কমিলে ভাল আৰু কৰিলে ভাল হয়, নিশ্চয় ভাল হয়। গৰীব দুখী মানুহখিনিও ভাল হয়। হয় হয়। দাদা, কেনেকুৱা বস্তুৰ দাম কেনেকুৱা বাঢ়িছে? বস্তুৰ দামটো কোৱাই নাযায়। আজি এটা দাম, 3-4 দিন পিছত আৰু এটা দাম। আজি কিবা এটা পাৰ্চেছ কৰি আনিলো, নেক্সট সপ্তাহ যদি যাওঁ দাম ওপৰতে, তলতটো নাযায়। সেই আৰু এয়া হৈছে পিঁয়াজ, চেনি, আপোনাৰ চাউলৰ দাম বাঢ়িছে। চাউলৰ দাম বাঢ়িছে। ৰাইজৰ অসুবিধা হৈছে। কি ক'ব এতিয়া, সেনেকে চলিব লাগিব আৰু চৰকাৰৰ ওপৰত চব। কমিলে ভাল হয় আৰু কমিলেতো ভাল নিশ্চয় চবৰে কাৰণে। পুৰা কেনেকুৱা বস্তুৰ দাম কেনেকুৱা বাঢ়িছে? বৰ্তমান বস্তুৰ দাম ইমূল বাঢ়ি গৈছে, মানুহৰ কাৰণে বিৰাট কষ্ট হৈ গৈছে ৰাইজৰ কাৰণে। পিঁয়াজ আপোনাৰ 65 টকা, চেনি 65 কথা, আমি 50 লৈ আছো। আমাৰ মূল্য 50 টকা কৰি লৈ আছো। চেনি আপোনাৰ তেল পানী যিমান বস্তু বাহিনী আছে, সিহঁতে নেৰে, দোকানীবিলাক দামে নেৰে। সিহঁতে এৰিব কেনেকৈ? ইফালৰ পৰা দামটো বেছি চলি আছে যে ধৰি আছে সিহঁতৰ কাৰণে। সেইকাৰণে বজাৰত আহিলে এশবাৰ ভাবিব লাগে। বজাৰত আহিলে এশবাৰ ভাবিব লাগে। পইচা যিখিনি লৈ আহে সেইটো মানুহৰ টানি হৈ যায়। যিখিনি হিচাপ একটা টোটেল হিচাপ লৈ আহে, সেইখিনি পইচাতে কাম নহয় মানুহৰ, তাৰমানে এডজাষ্টটো ঠিক নহয়। কমিলে ভাল হয় অকণমান। হয় হয়, কমিলে বহুত ভাল। কমিলে দুখীয়া মানুহৰ কাৰণে বহুত ভাল। এইটো বাইদেউ অকণমান
কেনেকুৱা বজাৰৰ দাম কেনেকুৱা বস্তুৰ দাম কেনেকুৱা হৈছে বস্তুৰ দাম কেনেকুৱা পালে বস্তুৰ দাম জুই চাই মানে কাষত যাবই নোৱাৰি বজাৰত আহি ভয় লগা হৈছে ভয় লগা হৈছে আৰু বজাৰত আহিব পিঁয়াজ আপোনাৰ 65 টকা হয় চেনিৰ দামো বাঢ়িছে হয় বজাৰত আহিব নোৱাৰি সেইটোৱে আৰু কমিলে অলপ ভাল হয় সকলোৰ কাৰণে ভাল হয় আৰু সেইটোৱে আৰু আনফালে দুধনৈৰ বজাৰতো পিঁয়াজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত বিপাঙত পৰিছে গ্ৰাহক আৰু বিক্ৰেতা দুধনৈৰ বজাৰত এতিয়া পিঁয়াজৰ মূল্য প্ৰতি কিলোগ্ৰামত 60 টকা বিগত মাত্ৰ 4 দিনতেই প্ৰতি কিলোগ্ৰাম পিঁয়াজত 10ৰ পৰা 15 টকাকৈ মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিৰ প্ৰভাৱত বজাৰত গ্ৰাহকৰ উপস্থিতিও হেৰেঙা দেখা গৈছে দুধনৈ ডেইলি বজাৰত যিহেতু মই উপস্থিত আছোঁ মোৰ সহযোগী ইয়াৰে দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ এয়া দোকানী এয়া আলু পিঁয়াজ এনেকৈ লৈ পেলাই বহি আছে কিন্তু পিঁয়াজ কিনিবলৈ যেন কোনো এতিয়া আহিবৰ কাৰণে আচলতে নিবিচাৰে আচলতে দিন হাজিৰা কৰি খোৱা লোকসকলে যেন পিঁয়াজ কেনেধৰণে কিনিব পিঁয়াজ কেনেধৰণে খাব তাক লৈ কিন্তু যথেষ্ট চিন্তিত হৈ পৰিছে এগৰাকী ব্যৱসায়ী আছে ব্যৱসায়ীজনৰ পৰা মই পুনৰ কিছু কথা জানিব বিচাৰিম পিঁয়াজৰ দাম যেনেকৈ বাঢ়িছে কাষ্টমাৰ কমিছে নেকি এই ক্ষেত্ৰত চেলটো অলপ কমি গৈছে চেল কমি গৈছে কিমান টকা এতিয়া এতিয়া 60 টকা বেচাব লাগে 51-52 টকা কিনা আহি থাকে তখন আৰু গাড়ী ভাড়া আছে লেবাৰ ভাড়া আছে এইটো লৈ খানা তাৰপিছত মিলাই খানা মানে 60 টকা হোৱা কিমান দিন হ'ল এই 2 দিন মানে হ'ল 2-3 দিন হ'ল আগতে 50 টকা আছিল আগতে 40 আছিল 50 আছিল এখন 10 টকাটো বাঢ়ি গ'ল আৰু বঢ়াৰ সম্ভাৱনা আছে সেইটো মই এখন ক'ব নোৱাৰোঁ কিয় ওপৰৰ পৰা আহিলে তাৰপিছত আমি সদায় লৈ নাৰাখোঁ না সপ্তাহে মাল আহে তাৰপিছত মাজত কল কৰোঁ তে তখন কয় এনেকুৱা ৰেট হৈ গৈছে তে এনেকুৱা কিবা হ'ব তে আমি কওঁ এনেকুৱা হ'লেতো আমাৰ ওপৰত নপৰিব না কাৰণ কাষ্টমাৰখিনি আহিতো আপোনালোককে কথা কাষ্টমাৰে আহি কিনে আমাক কথাও নাই মাহাজনক নুশুনাই তখন আমি এখন মাহাজনক ক'লোঁ যে এনেকুৱা কম ধৰক কয় নহ'ব চিধা ফোন কাটি দিয়ে তেনেহ'লে আৰু আমি কি কৰিম পিঁয়াজ কেনেকৈ 60 টাকা কিমান 60 টাকা আছে বৰ্তমান 60 টাকা 4 দিনমান হ'লে কাষ্টমাৰে কমপ্লেইন কৰি আছে কাষ্টমাৰ বহুত কমপ্লেইন কৰে কাষ্টমাৰ কমপ্লেইন কৰিবই 40-50 60 টাকা হৈ আছে চবৰে কমপ্লেইন কৰাৰ কথা এইবিলাক নিবিচাৰে যাৰ 1 কেজি লাগে তাৰ বৰ্তমান আধা কেজি লৈ আছে উপায় নাই সেনেকুৱা কথা বৰ্তমান চলি আছে আৰু গ্ৰাহক এগৰাকী দেখিছোঁ মই গ্ৰাহকৰ পৰা মই কিছু কথা ল'ব যত্ন কৰিম কি ক'ব পিঁয়াজৰ দাম যিধৰণে বাঢ়িছে হুৰে 60 টকা এই মুহূৰ্তত পিঁয়াজৰ দাম তাকেইতো দাম বহুত বাঢ়িছে দামটো আচলতে কণ্ট্ৰলৰ বাহিৰতে হৈছে যেন লাগিছে বহুত বেছি বাঢ়িছে আৰু নিশ্চয়কৈ বঢ়াৰ সম্ভাৱনা আছে কাৰণ 4 দিনৰ ভিতৰতে 60 টকা হৈছে য'ত যি পিঁয়াজ 45 টকা 50 টকা বিক্ৰী হৈ আছিলে 10ৰ পৰা 15 টকা 4-5 দিনৰ ভিতৰত তাকে বহুত দাম বাঢ়ি গ'ল এইটো চৰকাৰৰ মানে কেনেকৈ কণ্ট্ৰল কৰে আমিতো গম নাপাওঁ কিন্তু কণ্ট্ৰল কৰিব লাগে আমাৰ খুব অসুবিধা হৈছে গ্ৰাহকখিনিৰ অকল আলু পিঁয়াজৰ দাম বুলিয়ে নহয় বাকী শাক পাচলিখিনিৰো মানে খুবেই দাম বাঢ়িছে কি ক্ষেত্ৰত কেনেকৈ দাম বাঢ়িছে নাজানো কিন্তু যিকোনো প্ৰকাৰে দামটো কণ্ট্ৰল কৰিব লাগে আচলতে নিশ্চয়কৈ এনেধৰণে বিপাঙত পৰিছে এতিয়া বিক্ৰেতা ক্ৰেতা সকলো বিপাঙত পৰিছে কাৰণ পিঁয়াজৰ দাম যি হাৰত বৃদ্ধি হৈছে বা যি হাৰত বাঢ়িব ধৰিছে ইয়াক লৈ কিন্তু চিন্তিত হৈ পৰিছে সমানে বিক্ৰেতা আৰু ক্ৰেতাসকলে আৰু যাৰ ফলত এতিয়া 1 কিলো পিঁয়াজ বজাৰ কৰিবলৈ অহা গ্ৰাহকে এতিয়া আধা কিলো বা 1 পোৱা পিঁয়াজ লৈয়ে ঘৰমুৱা হ'ব লগা হৈছে ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ জালত ৰিহেব চেণ্টাৰৰ স্বত্বাধিকাৰী হাটগাঁৱৰ প্ৰায়ৰিটি ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী আৰক্ষীৰ জালত খানাপাৰাত ড্ৰাগছ সেৱন কৰি আটক জাহিৰ আলম আলী বশিষ্ঠ আৰক্ষীয়ে আটক কৰে ৰিহেব চেণ্টাৰৰ স্বত্বাধিকাৰীক আৰক্ষীৰ জালত আটক ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী আটক হোৱাসকলৰ মাজৰ এজন জাহিৰ আলম আলী ড্ৰাগছ আসক্তই ৰিহেব চেণ্টাৰৰ অনুজ্ঞাপত্ৰ পোৱাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে বোকাখাতৰ লখৌজানত দুৰ্ঘটনাত পতিত স্কুল বাছ বলেৰো পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ স্কুল বাছৰ নুমলীগড়ৰ পৰা বোকাখাত অভিমুখী আছিল বাছখনত আছিল খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী দুৰ্ঘটনাৰ ফলত বাছত থকা এগৰাকী ছাত্ৰী আৰু দুগৰাকী শিক্ষয়িত্ৰী আহত হয় বলেৰো পিকআপ ভানখনে আন এখন বাহনক অতিক্ৰম কৰিবলৈ গৈ বাছখনত খুন্দা মাৰে দুৰ্ঘটনাৰ পিছতে আতংকিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল বিলাসী বাহনত গৰু চুৰ কৰিবলৈ আহি গৰু চুৰৰ মৃত্যু নিশা তিতাবৰত পথ দুৰ্ঘটনাত নিহত গৰু চুৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4টা গৰু চুৰ নিশা তিতাবৰত গৰু চুৰ কৰিবলৈ আহিছিল আজাৰ আলী নামৰ গৰু চুৰটো
আৰক্ষীয়ে বাহনখন ৰখাবলৈ কোৱাত গৰুসহ গাড়ীখন পলায়ন কৰাৰ চেষ্টা কৰোঁতেই গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলত নিহত হয় আজাৰ আলী নামৰ গৰু চোৰটো। অন্যহাতে গাড়ীত থকা অন্য 4টা গৰু চোৰ গুৰুতৰভাৱে আহত হয়। আহত চোৰকেইটা আবিদিৰ হুছেইন, সুলেমান আলী, ৰুস্তম আলী আৰু মইনুল আলী। আহত চোৰকেইটাক যোৰহাট মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি তিতাবৰৰ বিভিন্ন অঞ্চলৰ পৰা গৰু চোৰৰ সন্ত্ৰাস চলি আছিল। আজি ৰাতি তিতাবৰ আৰক্ষীয়ে মুখামুখি বুলি নহয়, পিছা কৰি আহিলত আৰক্ষীৰ পৰা পলাব যাওঁতে গৰু চুৰি চক্ৰ এটা দুৰ্ঘটনাগ্ৰস্ত হৈ এজন গাড়ীতে থিতাতে মৃত্যু হয়। বাকী 4জন আঘাতপ্ৰাপ্ত হয় আৰু গাড়ীৰ ডিকিত এজনী গাই গৰুজনীও জখম হৈছে, শিং চিং ভাগি গৈছে। বহুত দিনৰ পৰা দীৰ্ঘদিনৰ পৰা এই চক্ৰটোৱে গাড়ী এইটো এৰিয়াত চুৰ কৰি মানে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে। আৰু মৃত ব্যক্তিজন চিনি পোৱা নাই, নামটো যিজনে কোৱা মতে আজগৰ আলী বুলি গম পাইছোঁ। হাতখেলীয়া বচা গাঁও বুলি কৈছে। কেইজন আছিলে? 5জন আছিলে। 5জন, বাকী 4জন আঘাতপ্ৰাপ্ত। এজনৰ ভৰি ভাগিছে দেখিছোঁ। গুৱাহাটীৰ গড়চুকত চুৰি গৰুসহ জব্দ 4চকীয়া বাহন। টাটা টিয়াগোৰে গৰু চুৰ কৰিছিল গৰু চোৰৰ দলটোৱে। গড়চুকৰ ৰাষ্ট্ৰীয় ঘাইপথত বিকল হৈ পৰে বাহনখন। বিকল হোৱাৰ সময়তে সেই স্থানত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ বাহন দেখি 4 চোৰে বাহন এৰি তাৰ পৰা পলায়ন কৰে। বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটি চুৰি হোৱা গৰু। গৰুটোৰ মুখত টেপ বান্ধি আনিছিল গৰু চোৰকেইটাই। গৰু চোৰৰ AS14G6935 নম্বৰৰ টাটা টিয়াগোখন জব্দ কৰা হৈছে। 4 গৰু চোৰৰ সন্ধানত গড়চুক আৰক্ষীৰ অভিযান চলি আছে। এক ডাঙৰ খবৰ, ভূমিকম্প অথবা বৰষুণ নহয়, বৃহৎ পৰিমাণৰ হিমবাহৰ স্খলনৰ বাবে হৈছিল প্ৰলয়। USGSে প্ৰকাশ কৰিছে এই তথ্য। নেপাল চীন সীমান্তৰ হিমালয়ত ভাঙি পৰিল প্ৰায় 2000 ফুট বহল হিমবাহৰ বিশাল অংশ। 17,000 ফুট উচ্চতাৰ পৰা বিচ্ছিন্ন হৈ পৰিল বৰফৰ প্ৰকাণ্ড খণ্ড। হিমবাহৰ বৰফ আৰু শিলৰ ঢলে নদী বন্ধ কৰি সৃষ্টি কৰা আকস্মিক পানীৰ ঢলেই নেপালৰ মহাবিপৰ্যয়ৰ সম্ভাৱ্য মূল কাৰণ। প্ৰায় 4,000 ফুট তলৰ উপত্যকাত প্ৰচণ্ড বেগেৰে খুন্দা খালে বৰফৰ বিশাল অংশ। বৰফ, পানী, শিল আৰু ধ্বংসাৱশেষৰ প্ৰচণ্ড সোঁতে সৃষ্টি কৰিলে ভয়ংকৰ আকস্মিক বান। পানীৰ প্ৰচণ্ড সোঁতে জনবসতি, পথ, দলং আৰু জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ক্ষয়ক্ষতি কৰিলে। বৰফ আৰু শিলৰ ঢলে প্ৰথমে বন্ধ কৰি দিছিল নদীৰ গতিপথ। নদীৰ ওপৰভাগত সৃষ্টি হৈছিল অস্থায়ী প্ৰাকৃতিক বান্ধ, যাৰ ফলত বৰফ, শিল আৰু ধ্বংসাৱশেষৰ আঁৰত জমা হৈছিল বিপুল পৰিমাণৰ পানী। অস্থায়ী বান্ধ ভাঙি যোৱাৰ পাছতেই তীব্ৰ বেগেৰে নামি আহে পানী, বোকা আৰু প্ৰকাণ্ড শিলৰ সোঁত। নিশা গুৱাহাটীত চুৰিৰে আক্ৰমণ এজন যুৱকক। হাতীগাঁৱত এই ঘটনা। বন্ধুৰ চুৰিৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত মীৰ হুছেইন নামৰ এজন। ৰাহুল নামৰ এজনে সামান্য কথাতেই চুৰিৰে কৰে আক্ৰমণ। এই ঘটনাৰ পাছতে আহত মীৰ হুছেইনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে 2 যুৱকক গ্ৰেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে। হাতীগাঁৱৰ কেৰাইকুছিত ঘটে এই চুৰিকাঘাতৰ ঘটনা। মাৰি আছে চাওক, এই চুৰিলে মাৰি আছে, চুৰিলে মাৰি আছে চাওক চাওক, চুৰিলে আমাক মাৰি আছে, আমাক চুৰিলে মাৰি আছে, আমাক ৰখাব পৰা নাই। চুৰিলে মাৰি আছে, একদম চুৰি ডেগালৈ মাৰি আছে, হাতত একদম চুৰি লৈছে। এই চাওক কথা বতৰা লৈ বিতৰ্ক লাগি কিনে মানে বাইকৰ চাবি তাবি কাঢ়ি লৈছে, মাৰিছে বোলে 2-3জন 4জন মানে লগ হৈ একেলগে। তাৰপিছত আমি শুনাৰ পিছত গ'লোঁ। যোৱাৰ পিছত দেখা পাইছোঁ যে মানে কি আপোনাৰ মানুহজনক, মোৰ লগৰ ল'ৰা দেউতাকক মানে কি কৰিছে, মাৰি মানে বাগৰাই লৈ ঘুচিয়াই আছে, মাৰি আছে। তেনেকুৱা অৱস্থাত মানে মই
গৈ দেখিলোঁ দেখাৰ অৱস্থাত মানে কি মোৰ লগৰজনে আৰু মই একেলগে ৰখাব গ'লোঁ ৰখাব যোৱা অৱস্থাত কি হ'ল পিছফালৰ পৰা মুৰ্গীৰ দোকান এখনৰ পৰা চুৰি এখন লৈ আহি এনেকৈ ডাইৰেক্ট আহি কেনে মানে এয়া ইয়াতে সানিছে আপোনাক মাৰিলে কেইজন আছিলে কোনে মাৰিছিলে কাক মাৰিছে মই চিনিয়ে নাপাওঁ মানুহকেইজন কাক মাৰিলে মোক মাৰিছে আৰু মোৰ লগৰ কি নাম আজি মাৰিলে কি কাৰণে মাৰিলে কি কাৰণে তেখেতসকলৰ কিবা মানে কিবা কথা বতৰা লৈ মানে কি মানে তৰ্কটো সেইটো গম নাপায় ন ঘটনাটো ক'ত হৈছিলে ঘটনাটো আপোনাৰ কেৰাকুচি দাদা কেইজন আছিলে আক্ৰমণকাৰী 3-4জন আছিলে গুৱাহাটীৰ পাণ্ডুৰ সদিলাপুৰ ঘাটৰ পৰা বুধবাৰে সন্ধিয়া প্ৰায় 5 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰ তিনি বন্ধুৰ সৈতে নদীত গা ধুবলৈ যোৱা প্ৰিয়ম ডেকাৰ ঘৰ বৰাগাঁৱত নিশাৰে পৰা SDRF আৰু NDRFে উদ্ধাৰ অভিযান চলাইছিল যদিও সন্ধান পোৱা নাছিল আজি পুৱাৰে পৰা পুনৰ দুবাৰু বাহিনীয়ে চলাই আছে উদ্ধাৰ অভিযান পাণ্ডুৰ সদিলাপুৰ ৰাজঘাটত এক শোকাবহ ঘটনা সংঘটিত হৈছে যি ঘটনাত প্ৰিয়ম ডেকা নামৰ এজন অষ্টম মানৰ ছাত্ৰ ইতিমধ্যে সন্ধানী নোহোৱা খবৰ আমি দৰ্শকসকলক জনাইছোঁ আৰু গোটেই পৰিৱেশটো যদি আমি দেখুৱাওঁ তেন্তে মোৰ পাছফালে দৰ্শকসকলে বৰ্তমান মুহূৰ্তত দেখিবলৈ পাইছে যে ব্ৰহ্মপুত্ৰ আৰু বাৰিষাৰ সময় গতিকে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৰ্তমান সময়ত যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে বৰ্তমান ব্ৰহ্মপুত্ৰ কিন্তু সেই ব্ৰহ্মপুত্ৰতে বুধবাৰে সন্ধিয়া প্ৰায় 5 বজাত 4জনকৈ ছাত্ৰই এই ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহিছিল যাৰ পাছতেই সেই ছাত্ৰকেইজনৰ এজন প্ৰিয়ম ডেকা যিজন অষ্টমমান শ্ৰেণীৰ ছাত্ৰ সেই ছাত্ৰজন সন্ধানহীন হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে গোটেই অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে যিসকল স্থানীয় লোক তথা তেওঁলোকৰ মাজতো চাঞ্চল্য বিৰাজ কৰিছে সমান্তৰালভাৱে পৰিয়ালৰ লোকসকলেও খুব আশাৰে বা এক চিন্তাৰে বৰ্তমান সময়ত উদ্বিগ্নতাৰে অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে আমি পৰিয়ালৰ এক মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত আহিছেহে আহি পেলাই স্কুলৰ পৰা আহি বেগ চেগ থৈ কৰি 4:30 নেবাজোতে মুঠতে ওলাই আহিছে ঘৰৰ পৰা ওলাই আহিছে মানে মোৰ আকৌ চকতে দোকান আছে এই দোকানৰ ওচৰলৈ আহিলে আহি পেলাই মোক ক'লে আইতা মই বোলো ভাত খালি গ'লো বোলে ভাত খোৱা নাই মই স্কুলতে খাই আহিছোঁ আজি ভাত মই বোলো তেনেহ'লে অকণমান ৰেষ্ট ল'ব কিয় ঘূৰি আছ মোক খেলিবলৈ যাবলৈ হ'লেই বুলি কৈ পেলাই এই আৰু গুচি আহিলে মোক বিচাৰি আহিছিল নে ল'ৰা এজনে মই বোলো আহিছিলে কোনফালে গ'ল ময়ো দেখুৱাই দিছোঁ তাক এফালে গ'ল বুলি পেলাই সি সেইফালে গ'ল নেপালে আকৌ এফালে আহিছে মোৰ দোকানৰ সন্মুখেদি আকৌ ৰুমৰ ফাললৈ আহিছে আহি পেলাই আকৌ গৈ পেলাই কৈছে এই আইতা এইফালেহে গৈছিলে পালোঁ দিয়া খেলোঁগৈ এতিয়া বুলি পেলাই গুচি আহিছে নদীত সাঁতুৰিবলৈ আহিম বুলি আপোনালোকে কোৱা নাই কাকোৱে কোৱা নাই নদীত সাঁতুৰিব আহিব বা ইমান দূৰ আহিব এইবিলাক কোনেও নাজানে ঘৰ ক'ত আপোনালোকৰ আমাৰ বৰাগাঁৱত বৰাগাঁৱৰ পৰা ইয়ালৈ কেনেকৈ আহিলে তেওঁলোকে চাইকেলত আহিছে বোলে আমিতো দেখা নাই কিন্তু চাইকেল কেইখন কালি থানাত দেখা পাইছোঁ আৰু লগৰ কেইজনক আপোনালোকে লগ পাইছে লগৰ কেইজনক লগ পাইছোঁ সিহঁতক কিবা সোধা পোছা কৰিছে তেতিয়া কৈছে যে আমি গোটেইকেইজনে কাৰ প্লেন আছিলে বুলি পেলাই সুধিছোঁ যে নদীত যে গা ধুবলৈ আহিব কাৰ প্লেন আছিলে কয় আমি চবেই স্কুলতে হেৰি কৰি লৈছোঁ বুলি পেলাই কৈছে আৰু এটা ল'ৰাই মাতিব গৈছে কিন্তু সি কোৱা নাই যে সি গা ধুব আহিব বুলি পেলাই মই ভাবিছোঁ খেলিব মাতিব গৈছে আগে পিছত তেনেকৈ খেলিয়ে থাকে সেইকাৰণে একো হেৰি কৰা নাই আৰু স্কুলৰ পৰা আহিছে খেলিবইতো অকণমান সেনেকৈ বুলি ভাবি পেলাই আমি আৰু খবৰ কৰা নাই কেনেকৈ গম পালে ইয়াত যে তেওঁলোক আহিছে এতিয়া ইয়াত যে আহিছে বুলি পেলাই মোক বাপেকে ফোন কৰিছে কয় বাবু ক'ত গৈছিলে আপুনি গম পায় নেকি মই বোলো বাবু ক'ত গৈছে মইতো গম নাপাওঁ বাবু খেলিব গৈছে সদায় খেলিবলৈ যায় খেলিব গৈছে কয় হেৰি সি খেলিব যোৱা নাই সি ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহিছিলে বুলি কৈছে মই বোলো তোমাক কেনেকৈ কৈছে থানাৰ পৰা নে ক'ৰবাৰ পৰা ফোন কৰা বুলি কৈছে তেতিয়া আৰু মই ধুমধাম দোকানখন বন্ধ কৰিলোঁ মাকেও দোকানখন বন্ধ কৰিলে তাইৰো পাৰ্লাৰ আছে বন্ধ কৰি পেলাই আমি এনেকৈ ওলাই আহিলোঁ আমি লগালগি হোৱা নাই ইয়াতহে আহি লগ পাইছোঁ তাই আগে ভাগে আহিলে ময়ো আকৌ যাক যেনেকৈ গাড়ী চাৰি পাঁচ সেনেকৈ লৈ পেলাই আহি গ'লোঁ সাঁতুৰিব জানে নাই প্ৰিয়মে নেজানে আগে পিছে গা তেনেকুৱা সাঁতোৰা কোৱা নদীত গা ধোৱা কোনো হেৰি নাই অভ্যাস নাই বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ
চাৰিলেনযুক্ত হ'ব দিল্লী গুৱাহাটী ৰেলপথ 11,000 কিলোমিটাৰ হ'ব চাৰিলেনযুক্ত ৰেলপথ কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এই ঘোষণা ব্যস্ততাপূৰ্ণ ৰেলপথক চাৰিলেনযুক্ত কৰাৰ সিদ্ধান্ত চাৰিলেনযুক্ত হ'ব 7টা ব্যস্ততাপূৰ্ণ ৰেলপথ দিল্লী গুৱাহাটী দিল্লী হাওৰা হাওৰা চেন্নাই চেন্নাই মুম্বাই দিল্লী চেন্নাই মুম্বাই হাওৰা ৰেলপথ হ'ব চাৰিলেনযুক্ত পুনৰ জনাইছো দিল্লী গুৱাহাটী ৰেলপথ চাৰিলেনযুক্ত হ'ব 11,000 কিলোমিটাৰ হ'ব চাৰিলেনযুক্ত ৰেলপথ কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এই ঘোষণা ব্যস্ততাপূৰ্ণ ৰেলপথক চাৰিলেনযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে চাৰিলেনযুক্ত হ'ব 7টা ব্যস্ততাপূৰ্ণ ৰেলপথ দিল্লী গুৱাহাটী দিল্লী হাওৰা হাওৰা চেন্নাই চেন্নাই মুম্বাই দিল্লী চেন্নাই মুম্বাই হাওৰা ৰেলপথ হ'ব চাৰিলেনযুক্ত रेलवे में 7 हाई डेंसिटी रूट्स हैं ये 7 हाई डेंसिटी रूट्स करीब 11,000 किलोमीटर्स हैं लेकिन ये प्रोपोर्शनेटली अगर लें तो 41% ऑफ द टोटल रेल ट्रैफिक इन 16% नेटवर्क पे जाता है ये रूट्स हैं दिल्ली से हावड़ा हावड़ा से चेन्नई चेन्नई से मुंबई मुंबई से दिल्ली और दिल्ली से चेन्नई और मुंबई से हावड़ा और दिल्ली से गुवाहाटी That's why Honorable Prime Minister Shri नरेंद्र मोदी जी 4 लाइनिंग कर रहे हैं पूरे नेटवर्क का इस कलर कोड में जो ब्लू कलर दिखा रहा है उसमें या तो एग्जिस्टिंग 4 लाइन है या फिर काम कंप्लीट हो चुका है जो रेड कलर है वो है सैंक्शन हो गया है अप्रूव हो गया है और वहाँ पे काम अभी चल रहा है और जो येलो कलर है ये है जहाँ पे अभी DPR बन रही है डिटेल्ड प्रोजेक्ट रिपोर्ट बन रही है और आगे कैबिनेट में ये अप्रूव होगा ইফালে গুৱাহাটীৰ গড়চুকত চুৰ হোৱা গৰুসহ জব্দ 4চকীয়া বাহন টাটা টিয়াগৰে গৰু চুৰ কৰিছিল গৰু চুৰৰ দলটোৱে ৰাজ্য তুলপা লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ বোকাখাটৰ খবৰ লখৌজানত দুৰ্ঘটনাত পতিত স্কুল বাছ বলেৰো পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ স্কুল বাছৰ নুমলীগড়ৰ পৰা বোকাখাট অভিমুখী আছিল বাছখনত আছিল খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী এই দুৰ্ঘটনাৰ ফলত বাছত থকা এগৰাকী ছাত্ৰী আৰু দুগৰাকী শিক্ষয়িত্ৰী আহত হৈছে বলেৰো পিকআপ ভানখনে আন এখন বাহনক অতিক্ৰম কৰিবলৈ গৈ বাছখনত খুন্দা মাৰে দুৰ্ঘটনাৰ পিছতে আতংকিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল এয়া বোকাখাটৰ লখৌজানৰ খবৰ জনাইছো দুৰ্ঘটনাত পতিত হৈছে স্কুল বাছ বলেৰো পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ স্কুল বাছৰ নুমলীগড়ৰ পৰা বোকাখাট অভিমুখী আছিল এই বাছখনত আছিল খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী দুৰ্ঘটনাৰ ফলত বাছত থকা এগৰাকী ছাত্ৰী আৰু দুগৰাকী শিক্ষয়িত্ৰী আহত হয় এবাৰ বিলাসী বাহনত গৰু চুৰ কৰিবলৈ আহি গৰু চুৰৰ মৃত্যু নিশা তিতাবৰত পথ দুৰ্ঘটনাত নিহত গৰু চুৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4টা গৰু চুৰ নিশা তিতাবৰত গৰু চুৰ কৰিবলৈ আহিছিল আজাৰ আলী নামৰ গৰু চুৰটো আৰক্ষীয়ে বাহনখন ৰখাবলৈ কোৱাত গৰুসহ গাড়ীখন লৈ পলায়নৰ চেষ্টা কৰোঁতেই গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলত নিহত হয় আজাৰ আলী নামৰ গৰু চুৰ স্বাগতম বীৰ লাচিত সেনা অসমৰ নেতা মানৱজ্যোতি চেতিয়াৰ আজি তিলনি পৰম্পৰাগত নীতি নিয়মেৰে পালন কৰা হৈছে তিলনি মানৱজ্যোতি চেতিয়াক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল মানৱজ্যোতি চেতিয়াৰ মানৱজ্যোতিৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 5 জনক আটক কৰা হৈছে বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিতে আটক কৰা হৈছে এই 5 জনক
পুনৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত তেজপুৰৰ কলিবাৰী চলিত মাহটোতে দুবাৰকৈ প্ৰবল খহনীয়াই আতংকিত কৰিছে কলিবাৰীবাসীক বছৰ বছৰ ধৰি খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান বিচাৰি স্থানীয় ৰাইজে মাত মাতি আহিছে কিন্তু আজিলৈকে লাভ কৰা নাই কোনো সুফল খহনীয়াৰ কবলত গাঁওখনৰ এটা অংশ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হৈছে শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠানলৈও নামি আহিছে বিপদ স্থায়ী খহনীয়া প্ৰতিৰোধৰ দাবী কলিবাৰীবাসীৰ খহনীয়াত আক্ৰান্ত কলিবাৰীবাসীয়ে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কিয়নো চলিত মাহত দুবাৰকৈ প্ৰবল খহনীয়াত আক্ৰান্ত হৈছে আৰু কেমেৰা সহযোগে দেখুৱাব চাওক কিদৰে কলিবাৰীৰ বিস্তীৰ্ণ অঞ্চল খহনীয়াৰ কবলত পৰিছে আৰু কিছুদিন পূৰ্বে এটা অংশত খহনীয়াৰ ফলত যথেষ্ট স্থান ব্ৰহ্মপুত্ৰৰ কবলত পৰিছিল আৰু নতুনকৈ এই স্থান খহনীয়াৰ কবলত পৰিছে আৰু যাৰ ফলত ব্ৰহ্মপুত্ৰৰ নৈ কাষৰ যিসকল লোক কলিবাৰী এই যি বাসিন্দা তেওঁলোক বাৰুকৈ চিন্তিত হৈ পৰিছে সকলো গাঁওবাসী ওলাই আহিছে আৰু তেওঁলোক চিন্তিত হৈ পৰিছে দাদা কি ক'ব খহনীয়া পুনৰ আৰম্ভ হৈছে মানে এতিয়া চৰকাৰে গাঁওখনক প্ৰটেকশ্যন দিব লাগে গৰা খহনীয়াৰ পৰা গোটেই ৰাইজক ৰক্ষা কৰিব লাগে আৰু চৰকাৰে লৈছে পদক্ষেপ কিন্তু বৰ্তমানলৈকে কাৰ্যকৰী কৰা নাই এতিয়া এয়া গৰা খহি আহি আছে এতিয়া ওচৰ চুবুৰীয়া মানুহৰ বহুতখিনিয়ে প্ৰব্লেম হৈছে গতিকে চৰকাৰে যিমান সোনকালে পাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ৰাইজক ৰক্ষা কৰিব লাগে নিশ্চিতভাৱে যথেষ্ট কৰণীয় আছে সংশ্লিষ্ট বিভাগৰ আৰু চৰকাৰ প্ৰশাসনে এই ক্ষেত্ৰত কি ক'ব হয় চৰকাৰলৈ অনুৰোধ জনাওঁ এষাৰেই কথা কলিবাৰী বৃহত্তৰ গাঁও বুলি ক'লে টাউনৰ মাজতে লাগি থকা গাঁও গতিকে নদীৰ আজি যিটো খহনীয়া বান্ধ হিচাপে দিব লাগিছিল সেইখিনি আজিলৈকে হৈ নুঠিল আমি চৰকাৰলৈ অনুৰোধ জনাওঁ যে এইখিনি বৃহত্তৰ কলিবাৰী গাঁওখন সুৰক্ষা কৰি আমাক যে সকলো ৰাইজৰে আমাক সুৰক্ষিত কৰে এইখিনি চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ নিশ্চিতভাৱে স্থায়ী সমাধানৰ দাবী তুলিছে গাঁওবাসী আৰু যিহেতু এই খহনীয়াৰ সমস্যা আজি নহয় দীৰ্ঘদিন ধৰি কলিবাৰী বিস্তীৰ্ণ অঞ্চল খহনীয়াৰ কবলত পৰি আহিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত বাৰুকৈ চিন্তিত হৈ আহিছে আৰু তাৰ মাজতে দেখা পোৱা গৈছে আজি পুৱাৰ পৰা পুনৰ খহনীয়া আৰম্ভ হৈছে কি ক'ব আমি আৰু কি ক'ম এতিয়া দেখিছে আপোনালোকে দেখিছে আৰু এইখিনি আপোনালোকে হেৰি কৰক চৰকাৰক জনাওক চৰকাৰে কি কৰে সুবিধা কৰে চৰকাৰে এইখিনি কৰিলেই ভাল পাওঁ অসম আৰু মেঘালয়ৰ গাড়ী চালকৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেট্ৰিচিয়া মুখিমৰ দৰে বুদ্ধিজীৱীয়ে অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখা মেলা কৰে কিন্তু মেঘালয়ৰ আন একাংশ লোকে অসমীয়া মানুহক ভাল পায় অসমীয়া মানুহক আদৰিও লয় এই মন্তব্য মুখ্যমন্ত্ৰীৰ অসমৰ লোক শ্বিলঙলৈ গৈ ভাল পায় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ পৰ্যটকৰ বাবে ডিফু উমৰাংচুৰ দৰে পৰ্যটন ক্ষেত্ৰবোৰক আৰু অধিক বিকশিত কৰাৰ পোষকতা কৰে কনৰাড চাংমাৰ লগত মই ফোনত কথা পাতিছোঁ আৰু অতুল বৰা ডাঙৰীয়াক আমি দায়িত্ব দিছিলোঁ সমস্যাৰ সমাধান হৈছে কিন্তু এটা কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে মেঘালয়ত একাংশ মানুহ আছে যোনে অসমৰ পৰ্যটকসকল তালৈকে যোৱাত বহুত বেছি ভাল নাপায় আৰু পেট্ৰিচিয়া মুখিমৰ দৰে ইণ্টেলেকচুৱেল বুলি ক'ব লাগিব যে কি অসমত মানুহে যথেষ্ট আদৰ সন্মান কৰে তেওঁলোকে অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখালিখি কৰে আৰু বহুত ক্ষেত্ৰত মানুহক ইনচাইটো কৰে কিন্তু তাৰ বিপৰীতে আৰু এচাম মানুহ আছে যোনে অসমীয়া মানুহক ভাল পায় অসমীয়া মানুহক আদৰি লয় গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এটা কণ্ট্ৰাডিকশ্যন আছে তাৰ কাৰণে মাজে মাজে সংঘাত চলি থাকে শ্বিলং আমাৰ অসমতে আছিল ৰাজধানী আছিল আমাৰ মানুহে শ্বিলঙত গৈ ভাল পায় কিন্তু মই ভাবোঁ যে লাহে লাহে আমি পৰ্যটকৰ কাৰণে ডিফু হাফলং উমৰাংচু এই ধৰণৰ অসমৰ যিবিলাক বহুত ধুনীয়া জেগা এই স্থানবিলাকো আমি ডেভেলপ কৰিব লাগে আৰু আমাৰ যিসকলে পৰ্যটন খণ্ডত কাম কৰে তেওঁলোকে আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰিব লাগে
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ দেউতাক মুখ্যমন্ত্ৰী থাকিলে কাজিৰঙাত গড় নাথাকিলহেঁতেন আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলে এটাও গড় নাথাকিলহেঁতেন কংগ্ৰেছে কাজিৰঙা শেষেই কৰি দিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ দিনতেই গড় নোহোৱা হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ য'ত গড়ে থাকিব দিয়া নাছিলে গড় নোহোৱাকৈ কাজিৰঙা থাকিব পাৰে নেকি আজি গৌৰৱ গগৈ মনত ভাবিব লাগে যে তেওঁৰ যদি দেউতাক আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলহেঁতেন অসমত এটাও গড় নাথাকিলহেঁতেন আৰু গড় নাথাকিলে কাজিৰঙাত ইকো সেনচিটিভ জোনৰ প্ৰয়োজনীয়তা ক'ত আছিলে ইকো সেনচিটিভ জোন কিয় লাগে গড়ৰ কাৰণেহে লাগে গড় আৰু হাতীয়ে যদি নাথাকে ইকো সেনচিটিভ জোন ক'ৰ পৰা থাকিব গতিকে মই ভাবো যে কংগ্ৰেছে ৰাইজক ক্ষমা খোজা প্ৰয়োজন যে আমি কাজিৰঙা ৰক্ষা কৰিব পৰা নাছিলো বিজেপি আজি কাজিৰঙাখন ৰক্ষা কৰিছে ইফালে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াক লৈ পুনৰ একেই ভৱিষ্যতবাণী কৰিলে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ ভৱিষ্যতবাণী মতে দেৱব্ৰত শইকীয়াই 2030 চনত বিজেপিত যোগদান কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ময়ূৰে ইমান ভাল কাম কৰি আছে এতিয়া আৰু দেৱব্ৰত শইকীয়াৰ চৰ্চা কৰি লাভ নাই মই আপোনালোকক ডেট দিছো 2030 যোৱাবাৰ গতিকে ডেটে হৈ থাকিব ইয়াত আগত হোৱাৰ কথা নাই গতিকে সব ডেটে হ'ব ডিলিমিটেশন হলে সিট বাঢ়িব আমাক মানুহ লাগিব গতিকে সব সময়তে গৈ থাকিব কিন্তু আমি 2031 ইলেকশনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে 29 ইলেকশনৰ প্ৰস্তুতি আৰম্ভ হৈছে সেইকাৰণে আমি বাই ইলেকশনত ৰখি থকা নাই আমি তাতকৈ আগতেই চাই আছো আৰু সেইকাৰণে কোনবা ডেফিনেটলি কোনবা মানুহ আহি থাকিব বিজেপি লৈকে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ